সোণাই বিধায়কজনটো আপোনালোকে সকলোৱে জানে, তেওঁৰ কথাটো কৰিমুদ্দিন বৰভূঞা, হয়নে নহয়? কৰিমুদ্দিন বৰভূঞা অসমৰ আটাইতকৈ ডাঙৰ দালাল বিধায়ক, এইটোতো কাৰো সন্দেহ নাই। তেওঁ জাতে পাতে বিজেপিৰ দালাল, এইটো চবেই জানে, হয়নে নহয়? তেওঁ নিজে মোক আহি ৰাজ্যসভাত বিজেপিক ভোট দিবৰ কাৰণে মোক আহি ক'বলৈ আহিছিলে। মোক নিজে কৈছিলে যে 5 কোটি টকা দিম, অখিল ভাই আপুনি বিজেপিক ভোট দিয়ক ৰাজ্যসভাত, এনেকৈ কৈছিলে। এইটো আছিলে কৰিমুদ্দিন বৰভূঞা। কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল বুলি যে কয়, জাতে পাতে দালাল। তো কৰিমুদ্দিন বৰভূঞা জাতে পাতে দালাল। এই দালালটাক আমি যি রকমে হোক অসমের রাজনীতির পৰা খতম করতে হবে। এই দালালটা করিমুদ্দিন বরভূঞাকে বরাকের মানুষ বিসর্জন দিতে হবে, বরাক নদীতে বিসর্জন দিতে হবে। ইউডিএফ এমএলএ করিমুদ্দিন বরভূঞা তেওঁ এজন দালাল, জাতে পাতে দালাল। তেওঁ ৰাজ্যসভাত মানে বিজেপিক ভোট দিবৰ কাৰণে মোক ক'বলৈ গৈছিলে, গতিকে তেওঁ নিশ্চয় বিজেপিকে ভোট দিছে। গতিকে যি বিজেপিক ভোট দিব পাৰে সংখ্যালঘু মানুহে, যি সংখ্যালঘু মানুহক অনবৰতে বিজেপিয়ে কাটিম কৰি থাকে, হয়নে নহয়? সেই সংখ্যালঘু মানুহে যদি বিজেপিক ভোট দিয়ে, তাৰ সমান ডাঙৰ দালাল আৰু পৃথিৱীত একো নাই, হয়নে নহয়? এই জাতিৰ বিত্ৰেয়াৰ। গতিকে কৰিমুদ্দিন বৰভূঞা একদম আমি ভাবোঁ কৰিমুদ্দিন বৰভূঞাৰ যি ৰাজনীতিটা আছে ন, এই ৰাজনীতিটোক বৰাক নদীতে বিসৰ্জন দিতে হবে।